মা বুৱাৰী তুমি কান্দিছা মা মা মোক ক্ষমা কৰি দিয়ক চাওক নাপায় নহয় বহুত ডাঙৰ ভুল হৈ গ'ল নাকান্দিবা নাপায় নহয় নাকান্দিবা মই কিমান দুৰ্ভগীয়া চাওকচোন মা যিজনী ছোৱালীয়ে গোটেই জীৱনটো মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ থাকিলে আজি আপোনাৰ নিচিনা শাহু মা এগৰাকী পাইছো তাৰ পিছতো সৰু সৰু কথাত মই আপোনাৰ লগত কাজিয়া কৰিছো জেদ ধৰিছো মইতো গোটেই জীৱনত এজনী যি মৰম কেতিয়াও নাপালো বুৱাৰী মানে যি নিচিনা মইতো তোমাক কেতিয়াও যি বুলি ভাবিব নোৱাৰিলো মোক ক্ষমা কৰি দিয়ক মা নাপায় মই আৰু কেতিয়াও আপোনাক দুখ নিদিওঁ ক্ষমা মই কৰি দিম কিন্তু এটা চৰ্ত শুনাচোন তুমি মোক কথা দিয়া তুমি মোক এৰি থৈ কেতিয়াও নোযোৱা এতিয়াৰ পৰা জাত পাতৰ বিচাৰ মই কেতিয়াও নকৰো প্ৰথমতে আমি গোটেইখিনি মানুহ তাৰ পিছতহে আমাৰ জাত পাত হয়নে নহয় বুজিলা মা মই বুজি পোৱা নাই মাৰ যদি একো হোৱা নাই ইয়াত কিয় এডমিট কৰা হ'ল আচলতে আপোনাৰ মাৰ একো বেমাৰ হোৱা নাই এয়া মনৰ বেমাৰহে এই কথাটো মই প্ৰেমানন্দৰ মুখত আগতে গম পাওঁ মানে কি মনৰ বেমাৰ মানে মই বুজাই কৈছো শুনক আচলতে মাৰ একোৱে অসুখ হোৱা নাছিল দুইজনী মানুহক একলগ কৰিবলৈহে আমি এখন নাটক কৰিলোঁ নাটক অঁ আচলতে মাৰ লগত অনবৰতে মই পিএছঅ টাইপ থাকোঁ যে সেইকাৰণে হাৰ্ট এটেকৰ এক্টিং কৰিবলৈ ময়ে শিকালোঁ কথাটো বুজা নাই ন মই বুজাই দিছোঁ শুনক আপুনি বৌৰ পৰা হাত সৰাৰ এটাই উপায় আছে এইফালে চাওক না আপুনি নাৰ্ছিং হোমত গৈ আপোনাৰ হাৰ্ট এটেক হোৱা এক্টিং কৰিব লাগিব এইফালে চাওক না তই বাৰে বাৰে ইফালে এবাৰ সিফালে এবাৰ ইফালে এবাৰ সিফালে এবাৰ কৰি আছে কি কাৰণে মনে মনে থাকক হে আপুনি নাৰ্ছিং হোমত হাৰ্ট এটেক হোৱা এক্টিং কৰিব লাগিব এই কথাটো আপোনাৰ আৰু মোৰ বাহিৰে কোনেও গম পাব নালাগিব দাদাই গম পাব নোৱাৰিব হা আপোনাৰ খবৰ ল'বলৈ যেতিয়া বৌ খঙত নাযাব তাৰপিছত দাদা আৰু বৌ মাজত কাজিয়া হ'ব আৰু সেই কাজিয়া গৈ গৈ এদিন ডিভৰ্চ হ'ব মনে মনে আৰু ডিভৰ্চ হোৱাৰ পাছত আপুনি আপোনাৰ পচন্দ অনুসৰি বোৱাৰী ঘৰলৈ আনিব পাৰিব মই নাৰ্ছিং হোম ডাক্তৰ সব মেনেজ কৰি থৈছো আপুনি এতিয়া ষ্টাৰ প্লাছৰ নিচিনা এক্টিং কৰিব লাগিব পাৰিব নহয় মোৰ হাৰ্ট এটেক হ'ল হাৰ্ট এটেক হ'লে ইমান চিঞৰি হয় এনেকে বঢ়িয়া বঢ়িয়া কিন্তু এইবোৰ কৰি মোক টেনশ্যন দি কি পালা দাদা এদিন টেনশ্যন ল'লেই যেনিবা এদিন টেনশ্যন লোৱাৰ কাৰণে গোটেই জীৱন শান্তিত থাকিব পাৰিব ন আপুনি মানে আপোনালোকৰ ঘৰৰ সমস্যাৰ কথা মই ছাৰক ভালকৈ বুজাই ক'লোঁ ছাৰেও সহায় কৰিম বুলি ক'লে সেইমতে বৌক মই বুজালোঁ আৰু প্ৰেমাদাই মাক বুজালে কিন্তু ইমান দিনৰ সমাধান হোৱা সমস্যা এটা ইমান সহজে সমাধান হ'লনে মানে আপুনি নিজে চাই আহকগৈ এতিয়া আপোনালোকৰ শাহু বোৱাৰীৰ নিচিনা মৰম কাৰোৱে নাই চাগে এনেকৈ সমস্যা সমাধান হ'ব বুলি ময়ো অনুমান কৰিব পৰা নাছিলোঁ এতিয়া ময়ো বিশ্বাস কৰিব পাৰিছোঁ যিগৰাকী মানুহ জেদ ধৰি শাহুৱেকৰ ওচৰলৈ যোৱা নাছিল সেইগৰাকী মানুহৰ এতিয়া মৰম চেনে চাওকগৈ যাওক তাৰমানে হিমাদ্ৰী মাৰ কেবিনতে আছে আনন্দ প্ৰেমা থেংক ইউ তোমালোক দুটাই মোক ইমানখিনি সহায় কৰাৰ কাৰণে তোমালোক দুটাৰ ওচৰত মই চিৰকৃতজ্ঞ হ'ব দিয়ক আৰু যাওক এবাৰ শাহু বোৱাৰীৰ মৰম চাই আহক হ'ব দিয়ক বলক আহক ব'লা আহিছোঁ ছাৰ থেংক ইউ মই চব গম পালো তোমাৰ আৰু মোৰ মনৰ ভাগবোৰ কোনে বেছি কৰিলে কোনে সেই কাম কৰিবলৈ অহা প্ৰেমা আৰু আনন্দই প্ৰেমানন্দ এই মোৰ একো বেমাৰ হোৱা নাছিল নহয় তোমাক উৎপলৰ চকুত বেয়া কৰিবলৈ মোক এইবোৰ কৰিবলৈ কৈছিল আকৌ ঠিকেই সেই প্ৰেমা বোলাটোৱে যে মোক আপোনাৰ কথা কিমান বেয়াকৈ ক'লে বুজিলো এতিয়াৰ পৰা আমি কোনো মানুহকে আমাৰ ঘৰত সোমাবলৈ নিদিওঁ তাকেইতো দুজনীকৈ ঘৰত মাইকী মানুহ থকাৰ পিছত বেলেগ কাম কৰা মানুহ কিয় লাগে মা হিমাদ্ৰী তোমালোকক এনেকে দেখি মোৰ ইমান ভাল লাগিছে উৎপল মই তোৰ মাৰে তোক মা হৈ এটা কথা কওঁ ইহঁত দুটাক সোনকালে ঘৰৰ পৰা উলিয়াই দে ঠিকেই এনেকুৱা মানুহ ঘৰত থাকিলে সেই ঘৰ হৈ নাথাকে হ'ব মা তোমালোকে কৈছা যেতিয়া এতিয়াই পঠিয়াম কিন্তু চুপ এটা কথাও নকবা গেট লষ্ট হ'ব বল ঠিক মা এতিয়া হ'বনে আই ঐ দেখি মোৰ আজলি বোৱাৰীজনীক মই এতিয়াহে বুজি পালো
তাৰ মানে শাহু বোৱাৰীৰ মিলন হ'ল অঁ এক মিনিট মই এতিয়া আহি আছো অঁ মা আপুনি কিবা খালেনে আৰে ক'ত গ'ল ইহঁত দুটা গুচি গ'লগৈ নেকি ইমান ডাঙৰ হেল্প এটা কৰিলে সিহঁতক ধন্যবাদ এটাই দিয়া নহ'ল ক'ত গ'ল বাৰু ইহঁতক মই বিচাৰি উলিয়াব লাগিব প্ৰেমা আনন্দ প্ৰেমা সঁচাকৈ সিহঁত বৰ বিশ্বাসী আছিল ক'ত বা গ'ল সিহঁতে কি কৰে ক'ত থাকে একো সোধাই নহ'ল নহয় ক'ত বিচাৰি পাম সিহঁতক ধন্যবাদ এটা দিব নোৱাৰিলে সিহঁতৰ ওচৰত মই গোটেই জীৱন ঋণী হৈ থাকিব লাগিব ঘাটে ঘাটে বজাই পুৰে মুখৰ পতা ধুল নলগা কথাত লাগি কৰ হুলস্থুল ফুলত পাৰত কৰি সক লোকে কৰ গণ্ডগোল সকলো সমস্যাৰ এটাই সমাধান प्रेमानंद सहयोग करिले रूप मंत्र आयुर्वेदिक क्रीम ताकि फेस रहे ब्राइट और स्किन भी रहे टाइट और क्लोज अप बेसी हटेजटा भरा नतुन क्लोज अप टूथपेस्ट